ছোৱালীয়ে জীৱনত বহুত উপহাৰ পায়, কিন্তু কোনো ল'ৰাই দিয়া সন্মান ছোৱালীৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। জীৱনৰ এটা নিয়ম সলনি কৰি লৈছোঁ, যিজনে মোক মনত পেলাব তেওঁহে মনত থাকি যাব। যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে তেওঁৰ লগত থকা সম্পৰ্ক গোপনে ৰখাৰ কোনো প্ৰয়োজন নাই। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। বাগৰিহে পৰিছোঁ, কিন্তু হাৰি যোৱা নাই। ময়ো নিজকে ইমান সলনি কৰি ল'ম যে তুমি বিচাৰি ফুৰিবা মোক আগৰ দৰে পাবৰ কাৰণে, কিন্তু নাপাবা। এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰে একমাত্ৰ সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। শুকান মৰুভূমিক জীপাল কৰিবলৈ কেৱল দুচপৰা ডাৱৰে যথেষ্ট নহয়, তাৰ বাবে নদীও বোৱাব পাৰিব লাগিব। সপোন যিমানেই ৰঙীন, বাস্তৱ সিমানেই কঠিন। জীৱন বাটত আপোনটো কোনো নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিব আহে। স্বাৰ্থৰ শেষ লগে লগে সম্পৰ্কৰো শেষ। তিলটোকে তালটো কৰা অতিভক্ত চোৰৰ লক্ষণ। ঘঁৰিয়ালৰ চকু পানী, চল চাই চাপৰি বোৱা, জ্বলা জুইত ঘিউ ঢলা। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। এনেকৈ ক'বলৈ সহজ, সপোন নেদেখিবি। সকলোৱে আৰু সপোন দেখিব পাৰেনে? কিন্তু তেনেকৈ কোৱাৰ সলনি যদি এষাৰ উৎসাহ বহুৱা কথা ক'লেহেঁতেন, হয়তো বহুতে নিজৰ সপোনবোৰ মাৰি নেপেলালেহেঁতেন। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। এইটো তোমাৰ আত্মাৰ কাৰণে বহুত প্ৰয়োজনীয় যে তুমি নিজৰ বিবেক আৰু বুদ্ধিৰ ওপৰত বিশ্বাস কৰা। জীৱনত বহুত ভুল এইবাবেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ, আৰু যিবোৰ সিদ্ধান্তত ভাবুকতাৰ আৱশ্যক হৈ পৰে সেয়া আমি বিচাৰ বিবেচনাৰে লওঁ। বৰ্তমান যুগত সহজ সৰল মানুহবোৰে আটাইতকৈ বেছি কষ্ট পায়, কাৰণ সিহঁতে সকলো মানুহকে নিজৰ দৰে বুলি ভাবে।